আজি শুনানি আছিলে শ্যামকানু মহন্তই যি তিনিখন পিটিশ্যন দিছিলে আৰু সিদ্ধাৰ্থ শৰ্মা যি তিনিখন পিটিশ্যন দিছিলে। সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে কেছটোৰ পৰা তেওঁক ৰেহাই দিব লাগে। তেওঁ কৈছিলে যে তাত যিখিনি বস্তু কৰোণৰ কোৰ্টত হৈছে তাৰে ডিটেইলছখিনি তেওঁক লাগে। গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল। 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব আৰু 23, 24, 25 তিনিখন পিটিশ্যন আছিলে শ্যামকানু মহন্তৰ। সেই শ্যামকানু মহন্তৰ তিনিখন পিটিশ্যনৰ ওপৰত শুনানি হ'ল। তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে, সেইটো শুনানি আজি হ'ল আৰু 16 তাৰিখে অৰ্ডাৰ দিব। আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি তিনিখন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা, চেংচন নাই। এই আৰু এখন পিটিশ্যন আছিলে যে কৰোণা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে। সেই তিনিখনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব। আজি অবজেকশ্যন ফাইল কৰিছে, শুনানি হ'ব। সেইদিনাখন 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব। ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দি হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক গোচৰটোৰ পৰা ৰেহাই দিব লাগে। এনেকৈ লিংগাৰিং হৈ থাকিব ন। গোটেই অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। ডেফিনেটলি উই আৰ থেংকফুল টু আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে, লগাই আছে। কিন্তু এনেকৈ নহ'ব। এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব। এই কেছটো আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনিক যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে। কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলক হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক। আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। আপোনালোকে আবেদন কৰিছিল? আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টক আমি এখন এপ্লিকেশ্যন দিছিলোঁ, যিমান পাৰে খৰতকীয়া কৰিব লাগে। সেই সংক্ৰান্তে কৰি আছে আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন এপ্লিকেশ্যন দিম, তাৰ কাৰণে কাম চলি আছে। আজি শুনানি আছিলে শ্যামকানু মহন্তই যি তিনিখন পিটিশ্যন দিছিলে আৰু সিদ্ধাৰ্থ শৰ্মা যি তিনিখন পিটিশ্যন দিছিলে। সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে কেছটোৰ পৰা তেওঁক ৰেহাই দিব লাগে। তেওঁ কৈছিলে যে তাত যিখিনি বস্তু কৰোণৰ কোৰ্টত হৈছে তাৰে ডিটেইলছখিনি তেওঁক লাগে। গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল। 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব আৰু 23, 24, 25 তিনিখন পিটিশ্যন আছিলে শ্যামকানু মহন্তৰ। সেই শ্যামকানু মহন্তৰ তিনিখন পিটিশ্যনৰ ওপৰত শুনানি হ'ল। তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে, সেইটো শুনানি আজি হ'ল আৰু 16 তাৰিখে অৰ্ডাৰ দিব। আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি তিনিখন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা, চেংচন নাই। এই আৰু এখন পিটিশ্যন আছিলে যে কৰোণা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে। সেই তিনিখনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব। আজি অবজেকশ্যন ফাইল কৰিছে, শুনানি হ'ব। সেইদিনাখন 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব। ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দি হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক গোচৰটোৰ পৰা ৰেহাই দিব লাগে। এনেকৈ লিংগাৰিং হৈ থাকিব ন। গোটেই অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। ডেফিনেটলি উই আৰ থেংকফুল টু আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে, লগাই আছে। কিন্তু এনেকৈ নহ'ব। এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব। এই কেছটো আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনিক যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে। কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলক হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক। আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। আপোনালোকে আবেদন কৰিছিল? আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টক আমি এখন এপ্লিকেশ্যন দিছিলোঁ, যিমান পাৰে খৰতকীয়া কৰিব লাগে। সেই সংক্ৰান্তে কৰি আছে আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন এপ্লিকেশ্যন দিম, তাৰ কাৰণে কাম চলি আছে।